হেল্ল', কেনেকুৱা ঠাণ্ডা। মই ঠাণ্ডাৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ আজি। পূৰা জ্বলা দি খাবৰ কাৰণে। জ্বলা নাখাওঁ বেছি বেছি। এইফালে শুকান জলকীয়া লৈছোঁ, বিলাহী লৈছোঁ, পিঁয়াজ আৰু এইফালে বেলেগ মছলা লোৱা নাই তেনেকৈ। আদা নহৰু আৰু ধনিয়া আৰু জিৰা লৈছোঁ। গোটেইখিনি পেষ্ট কৰিম এতিয়া মই মিক্সি বাতিত দি দিছোঁ। এইফালে পূৰা আজি বইল মাছ ৰেচিপি দেখাই আছোঁ দিয়ক। এইফালে কেৰাহী বহাই লৈছোঁ। মাছটো অকণমান ৰঙচুৱাকৈ ভাজি ল'ম, বেছি নহয়, জাষ্ট গৰম তেলত দিম অকণমান নিমখটো হোৱাকৈ। এইফালে বহাই দিছোঁ। এইফালে মোৰ আদা নহৰু বিলাহী পিঁয়াজৰ পেষ্টটো ৰেডি হৈ গ'ল। এইখিনি এতিয়া ধুনীয়াকৈ তেলত বহাই দিম। এইফালে মাছ ভাজিও হৈ গ'ল। ভাজা নাই, এনেই জাষ্ট গৰম কৰি লৈছোঁ, কেঁচা মাছৰ গোন্ধটো নাহে যাতে। এইফালে মছলাখিনি ভাজি লৈছোঁ পূৰা ধুনীয়াকৈ। ইয়াত কিন্তু মই একো মছলা দিয়া নাই দিয়ক। একো মানে দেখালোঁ নহয়, জিৰা ধনিয়াৰ বাহিৰে আৰু আদা নহৰু দিছোঁ, বেলেগ তেনেকুৱা মছলা একো দিয়া নাই। অকণমান জালুকৰ গুড়ি দিম কিন্তু পিছত। তাৰপিছত এইফালে অকণমান ৰঙগুড়া দিছোঁ ৰং হ'বৰ কাৰণে, আৰু নিমখ দি দিছোঁ মছলাখিনি নিমখ হ'বৰ কাৰণে। এইফালে পূৰা কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি ল'ম ধুনীয়াকৈ। এইফালে পূৰা ভাজি হৈ গ'ল। এতিয়া পানী ঢালি দিছোঁ। মই বেছি পানী এইকাৰণে দিওঁ যাতে আৰু নেক্সট টাইম পানী দিব লগা নহয় আৰু। এইখিনি উতলাই উতলাই একেবাৰে মানে কম কৰি দিম। ইয়াত আৰু বেলেগ পানী নিদিওঁ আৰু, যে জোলটো শুহি গ'লচোন অলপ পানী দিম আৰু নিদিওঁ আৰু। এতিয়া ইয়াত মাছখিনি দি পেলাই ধুনীয়াকৈ ঢাকি দিম। এই আৰু দিয়ক, চিম্পল খানা যিহেতু চিম্পলকৈ দেখাইছোঁ, ইমান বেছিকৈও দেখাই থকা নাই। এইফালে মাছখিনি ঢালি দিছোঁ ইয়াতে, বইল বনাম যিহেতু। এইফালে পূৰা উতলাই আহিব দি আছোঁ। সেইখিনি চাওকচোন, পানী কমি কমি নোহোৱা হৈছে প্ৰায়, আৰু এইফালে জোলখিনি নোহোৱা হৈ গৈছে। এইফালে ধনিয়া দি দিছোঁ অকণমান, কাৰণ তেতিয়া গোন্ধটো বহুত ধুনীয়া আহিব। তাৰপিছত এইফালে প্ৰায় ৰেডি হৈছে আৰু খাব পৰা হৈছে। এইফালে আমাৰো মই নমাই দিলোঁ, বাতিত সাজি ল'লোঁ ধুনীয়াকৈ। মাৰখিনিত অকণমান জ্বলা দিছোঁ, আমাৰখিনিত দিয়া নাই। গতিকে আজিলৈকে বাই বাই। নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব।